কলিয়াবৰৰ জখলা বন্ধাত ই-ৰিক্সা চালকৰ প্ৰতিবাদ নগাঁও পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ই-ৰিক্সা চালকৰ ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলোৱাত বাধা দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ লাইসেন্স নথকা ই-ৰিক্সা চালকক বিহিছিল 22,000 টকাৰ জৰিমনা সাধাৰণ চালকসকলৰ এতিয়া পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে উপাৰ্জনহীন হোৱাত মূৰত সৰক ভাগি পৰিছে ই-ৰিক্সা চালকৰ পৰিবহণ বিভাগক ই-ৰিক্সা গতাই দিয়াৰ হুংকাৰ দি বহিছে প্ৰতিবাদত আমি দৃশ্যাংশ দেখুৱাইছো ই-ৰিক্সা চালকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে উপাৰ্জনহীন হোৱাত মূৰত যেন সৰক ভাগি পৰিছে ই-ৰিক্সা চালক মোৰ গাড়ী সব অলৰেডি কাগজ আছে আৰু আৰচিখন আছে সব নতুন গাড়ী বেছি দিনৰ 8 মাহ হৈছে হাই ৰোডত উঠোৱাৰ কাৰণে 10,000 টকা ফাইন আৰু ৰানাৰ আৰচি এইখন দেখুৱাওঁতে 5,000 টকা ফাইন লৈছে টোটেল মোৰ 15,000 টকা ফাইন লগাইছে কমতবৰ হাই ৰোডত নচলালে আমি চলাম ক'ত কিবা এটাতো আমাক হেৰি কৰি দিয়ক সংস্থাপন কৰি দিয়ক আমাৰ এই টমটম ধৰিলে যে 22,500 টকা ফাইন কাটিছে এটা আমি ক'ৰ পৰা দিম বেটাৰীৰ কাৰণে আমি চিন্তা কৰোঁ 1-2,000 টকা আছে আমাৰ শিক্ষা দিবৰ কাৰণে 1-2,000 টকা দিলে সেইটোৱে আমাৰ জ্বলে কিন্তু হ'লে আচ্ছা এটা শিক্ষা হ'ল আমাৰ এইটো কাগজ পাতি আচ্ছা যি নাই সেইটো বনাব লাগে আচ্ছা আমি বনাই ল'ম ৰাস্তাত নাযাওঁ 22,500 টকা আমাৰ ৰিক্সাসমূহ প্ৰশাসনে যধে মধে যেতিয়া মন যায় তেতিয়া ফাইন কাটি দিয়ে যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাটোত মানে আমি একেবাৰে অসন্তুষ্ট হৈছোঁ যে কিবা কাৰণত লাইসেন্স নাই বুলি 5,000 কিবা 2,000 টকা এনেকৈ ফাইন কাটিলেও আগত কাটিছিলে সেইটোতে আমি দিব নোৱাৰোঁ এতিয়া যিহেতু 22,500 15,000 18,000 তেনেকৈ যিহেতু ফাইন কাটিছে সেই ফাইনটো দিবলৈ আমাৰ ই ৰিক্সা চালকসকল অসমৰ্থ মানে কি দিনটোত আমি টমটম চলাই টকা 300 বা 400 টকা পাওঁ তাৰে আমি ঘৰ চলিব লাগে এনেকুৱা নহয় যে আমাৰ যিখিনি টমটম চলাব ধনী ঘৰৰ নহয় ধনী ঘৰ হৈ পেলাই আমি টমটম চলাই আছোঁ ঘৰৰ পৰা আমাক খুৱাই আছে সেইটো নহয় আমি সম্পূৰ্ণৰূপে পৰিয়াল চলাবলগীয়া অৱস্থা আমাৰ আজি যদি আমি আজি সেই 15,000 বা 20,000 টকা এটা আমি দিবলগীয়া হয় সেই পইচাটো আমি দিম ক'ৰ পৰা আমাৰ যিহেতু পইচাই জমা নহয় ই ৰিক্সা আমাৰ আছে 3খনমান আছে এতিয়ালৈকে বৰ্তমান 3খনমান হৈছে 300মান হ'ব ইমানখিনি হোৱা নাই আৰু চৰকাৰে যিটো মানে গাইডলাইন দিছে যে হাইৱেত উঠিব নালাগে মানি লৈছোঁ আমি হাইৱেত নুঠোঁ যিহেতু আমাৰ জখলাবন্ধাখন টাউন নহয় 1 নম্বৰ কথা আমাৰ ইয়াত ওৱান ৱে যে আমাৰ বিকল্প এটা ৰাস্তা নাই যে আমি মেডিকেললৈ যাম এতিয়া পেচেঞ্জাৰটো লৈ বিনা হাইৱে আমি যাবগৈ নোৱাৰোঁ আৰু স্কুলত যাওঁ আমি স্কুলীয়া ভাড়া মাৰোঁ যিহেতু 5 টকীয়াকৈ আমি স্কুলীয়া ভাড়া আমি দিনটো কেইটকা পাম সেইটো সম্পূৰ্ণৰে আপুনি জ্ঞাত সকলোৱে জানে হাইৱেত নুঠাকৈ আমি হস্পিটেলৰ পেচেণ্টটো নিব নোৱাৰোঁ স্কুলীয়া ষ্টুডেণ্টখিনিক আমি হাইৱেক আমাৰ যিমান স্কুল আছে কলিয়াবৰ তিনিআলিলৈকে আমাৰ বাগজানৰ পৰা গোটেইখিনি হাইৱে লগতে আছে তেতিয়া আমি হাইৱে নুঠি ক'ত উঠিম চৰকাৰে যদি আমাক এটা বিকল্প সুবিধা কৰি দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত